পেকিং টু এনেকুৱা কৰিছে মানে ঘৰ পাইপৰ দৰে পেকিং কৰিছে মইতো চাই পেলাই পাস ভয় খাই গৈছো কি আহিছে তো খুলি আপোনাক আমি এবাৰ খুলি আপোনাক দেখাও আৰু এনেকৈ হৰুৰে কাটিলে এনেকুৱা ওলাই যাব আমি বনোৱা আমি ঘৰত বনোৱা আৰু ঘৰত সজোৱা ক্ৰিসমাস ট্ৰি হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ হেল্ল' টায়াৰ বিক্ৰম ব্লগছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আজি পবিত্ৰ বৰদিন মানে ক্ৰিসমাস আৰু ক্ৰিসমাস আমিও মনাম আপোনালোকৰ সাগে ক্ৰিসমাস সেলিব্ৰেট কৰি আছে হয় আৰু ক্ৰিসমাস আমি আজি সেলিব্ৰেট কৰিম এটা ইনোভেটিভ ভাবে তাৰ মানে আমাৰ ইচ্ছা আছিল এবাৰ আমি ক্ৰিসমাস ট্ৰি হজাম আৰু সেই কাৰণে আমি ক্ৰিসমাস ট্ৰি কিনিব গৈছিলো ফেন্সি বজাৰত কিন্তু তাতে গৈ আমাৰ যেটো অভিজ্ঞতা হল খুবে একদম বেয়া অভিজ্ঞতা কাৰণ ইমান দাম ইমান কষ্টলি আছিল তো আমি সেই কাৰণে কি কৰিলো অনলাইনত আমি ক্ৰিসমাস ট্ৰি অৰ্ডাৰ কৰি দিলো আৰু ক্ৰিসমাস ট্ৰি অৰ্ডাৰ কৰাৰ পিছত আমাৰ ভয় লাগিল যে এতিয়া ক্ৰিসমাস ট্ৰিটো ক্ৰিসমাসৰ আগত আহি পাবনে নাই কাৰণ আজিকালি ফ্লিপকাৰ্টত বহুত দিগদাৰি আছে মই প্ৰায় বস্তু অৰ্ডাৰ দি আছো আৰু সদায় ডেট চেঞ্জ কৰি থাকে তেওঁলোকে আজি ডেলিভাৰী দিম কালি ডেলিভাৰী দিম এনেকৈ ডেটটো পিছাই থাকে আৰু কেতিয়াবা কিছুমান বস্তুটো ডেলিভাৰী 3-4 দিন বা এসপ্তাহ লগাই দি আছে তেওঁলোকে ডেলিভাৰী কৰাৰ কাৰণে তো সেইটো এটা ৰিস্ক আছিলে আমাৰ जी হোক গুড নিউজটো হল আমাৰ ক্ৰিসমাস ট্ৰিটো একদম টাইমত আহি গৈছে ক্ৰিসমাস ট্ৰিটো আহি গল কিন্তু ক্ৰিসমাস ট্ৰিটো সজাবই লাগিব ক্ৰিসমাস ট্ৰিটো আমি এনেকে সজাও ন এই ফটোখন দেখিছে আপোনালোকে তো ক্ৰিসমাস ট্ৰিটো সজোৱাৰ কাৰণে আমি কি কৰিম আজি ক্ৰিসমাস ট্ৰি সজাবৰ কাৰণে আমি আমাৰ কিছুমান ঘৰৰ পেলনীয়া বস্তু ব্যৱহাৰ কৰিম কাৰণ আমাৰ ঘৰত বহুত বস্তু আমি পেলাই দিও বা থাকি যায় হেবিলাক বস্তু ইউজ কৰি কিনে আমি আজি ক্ৰিসমাস ট্ৰিটো সজাম হয় আমাৰ আগৰ পৰা আমি প্ল্যানিং কৰিছিলো যে এবাৰ ক্ৰিসমাস ট্ৰি আমি সজাম মানে এনেটো সবে ৰেডিমেড যিবিলাক বস্তু থাকে সেইবিলাক কিনি আনে হেতু দি বনায় কিন্তু আমি ঠিক কৰিছিলো যে নহয় এবাৰ আমি ৰেডিমেড নহয় আমি একদম ঘৰৰ পেলনীয়া বস্তু ব্যৱহাৰ কৰি আমি ক্ৰিসমাস ট্ৰিটো ধুনিয়াকে সজাব চেষ্টা কৰিম আৰু লগতে সেই বস্তুবিলাকেৰে আমি কিছুমান বস্তু বনাম সেই বস্তুবিলাক আপোনালোককো দেখাম আপোনালোকেও বনাব আৰু আপোনালোকেও ধুনিয়াকে সজাব পাৰিব তো আজি ভিডিঅ'টো মেইনলি হল ক্ৰাফটৰ ওপৰত ন হয় হয় আজি হাতেৰে কিছুমান বস্তু বনাই কেনে আপোনালোকক দেখাম আমি জেনেৰেলি ঘৰত বহুত বস্তু পেলাই দিও ন কিন্তু সেইবিলাক বস্তু ইউজ কৰি কেনে আমি বহুত ধুনীয়া বস্তু বনাব পাৰো যেনেকে এইবিলাক চাওক আৰু তোমাৰটো দেখাই দিয়া আমি এইবিলাক লগাই কিনে ক্ৰিসমাস ট্ৰিটো সজাও ন তো এতিয়া বলা দেৰি নকৰো হয় তো মমতা আগতে আপোনালোকক কৈছিলো যে বিক্ৰমৰ ক্ৰাফটৰ নলেজটো অলপ বেছি ভাল আছে তো লগত টাইলাৰো আছে নহয় মোৰ ইমান বেছি নাই যি হোক আজি আমি দুজনে মিলি কিবা এটা বনাবৰ কাৰণে চেষ্টা কৰিম তো আউটকামটো কি হয় ৰিজাল্টটো কি হয় হেইটো আপোনালোকে চাই পেলাই আমাক কমেন্টছত জনাব কেনেকুৱা লাগিছে আৰু বিক্ৰমে মোক গাইড কৰিব কাৰণ হিটো এক্সপাৰ্ট হয় মই ইমান এক্সপাৰ্ট নহয় মই দেখাম আমি যে ফাৰ্স্ট ট্ৰাই কৰিম এইটো বস্তু বহুত বস্তু ট্ৰাই কৰো কিন্তু ক্ৰিসমাস ট্ৰিটো সজোৱা নাই আমি কেতিয়াও সজোৱা নাই আৰু সদায় মানে সব ৰেডিমেড কিনা হয় না এইবিলাক বস্তু তো আজি একদম আমি ঘৰৰ যি ব্যৱহাৰ হোৱা বস্তুবিলাক দি আমি ক্ৰিসমাস ট্ৰি সজাম তো বলক চাও কেনেকে আমি সজাও বস্তুবিলাক বনাও আৰু আপোনালোককো দেখাও তো फ्रेंड्स আমি আহি গলো আমাৰ ক্ৰাফটৰ টেবুলখনত আৰু আমাক চাও আমি এতিয়া সান্তা ক্লজৰ টুপি মানে ক্ৰিসমাসত সেলিব্ৰেশন করতে আমি পিন্ধো না সান্তা ক্লজ আমি পিন্ধি লৈছো এতিয়া ভাল লাগিব ক্ৰিসমাস সেলিব্ৰেশনৰ ক্ৰিসমাস ফিলিংটো আহিব আৰু এতিয়া আমি আপোনালোকক যেতিয়া কলো আমি ক্ৰাফট বনোৱা যে দেখাম আপোনালোকক আমি কি লৈছো এতিয়া আচল লৈছো আমি এইটো চাও এইটো হল আমাৰ গিফট ৰেপিং পেপাৰ গিফট ৰেপিংটো আপোনালোকৰ ঘৰত থাকে আমি বিয়াছিয়া দিলে গিফট দিও সেইবিলাকৰ আমি ৰেপ কৰোতে যে পেপাৰ ইউজ কৰো সেই পেপাৰ লৈছো আমি তাৰ পিছত লৈছো আমি কিছুমান ৰিবন এইবিলাক ৰিবন আমাৰ পেলাই দিয়ে মানে বহুত আমি গিফট পাও যেতিয়া ঘৰত তেতিয়া আমি এইবিলাক ৰিবন পেকিং কৰি দিয়ে থাকি যায় নেক্সট আমি লৈছো কটন
কটন লাগিব আমাৰ কটন লাগিব কটন থাকে ঘৰত বহুত সময় আমি কটন আনি ইউজ কৰোৱে আৰু এটা বস্তু লৈছো আমাৰ ঘৰত এনেকুৱা স্পঞ্জ থাকে আমাৰ শার্ট বিলাক যে আহে শার্ট বিলাক প্যাকিংত চাব আপোনালোকে এনেকুৱা ধৰণৰ স্পঞ্জ বিলাক এগুলাকো আমি আজি ইউজ কৰিম আৰু গিফট ৰেপিং পেপাৰ বিলাক ফাৰ্ষ্টতে আমি এনে কাটি লৈছো স্কয়াৰ কৰি ন হয় এনেকে স্কয়াৰ কৰি আমি কাটি লৈছো আমি বিভিন্ন কালাৰৰ লৈছো কাৰণ আমি যেহেতু এই ধৰণৰ বল বিলাক বনাম ন এইবিলাক বল বনাম আমি ক্ৰিসমাস ট্ৰি লগাব কাৰণে আৰু আমি এনেকুৱা ধৰণৰ ষ্টাৰ বনাম কিছুমান ফুলৰ দৰে ষ্টাৰ আৰু আমি ৰিবন বিলাকে দি বনাম এইটুকা ধৰণৰ কিছুমান ষ্টাইলিশ কাঠি লগা ফিতাৰে এনেকুৱা বনাম আমি আৰু আমি লৈছো কিছুমান আমাৰ ঘৰত এতিয়া বিয়াৰ সিজন আৰু বিয়াৰ সিজনত বহুত বিয়াৰ কাৰ্ড আহে বিভিন্ন কালাৰৰ সো আমি এই বিয়াৰ কাৰ্ডৰ সেই কভাৰ বিলাক লৈছো বিভিন্ন কালাৰৰ কভাৰ বিলাক আহিছে এতিয়া আমি আমাৰ DIY ভিডিও স্টার্ট কৰি আছো মানে ডু ইট ইয়োৰসেলফ হয় আৰু আপোনালোকে একদম মন দি এতিয়া চাই থাকিব আৰু এটা কাটিবৰ কাৰণে কিন্তু আমাৰ কেচিয়াটাও লাগিব এটো পাহৰি নাযাব তো ফাৰ্ষ্টতে বলক আমি পেপাৰ বিলাক কেনে কাটিবলৈ দেখাই দিও আপোনালোকক ফাৰ্ষ্টতে আমি গিফট ৰেপিং পেপাৰ বিলাকক পুৰা স্কয়াৰ ভাঁজ কৰি লওঁ আমাৰ ডাঙৰ সৰু বিভিন্ন প্ৰকাৰ ধৰণৰ লাগিব পাৰে বল তো হেতু সাইজৰ আমি ফাৰ্ষ্টতে এনেকুৱা সৰু কৰি কাটিম তা আমাৰ এনেকুৱা সৰু সৰু স্কয়াৰ পেপাৰ আমি কাটি ললো আৰু আমি বিভিন্ন ধৰণৰ কালাৰ লৈছো ব্লু লৈছো ৰেড লৈছো ৰেড কিটা অলপ ডাঙৰ লৈছো দেখিছে তো এটু কাটা হৈ গল নেক্সট আমি এই স্পঞ্জটো মই দি কৈছো স্পঞ্জটো দেখিছে এইবিলাক আমাৰ শাৰ্টৰ ভিতৰত থাকে সবে শাৰ্টৰ ভিতৰত স্পঞ্জ পাই যায় এই স্পঞ্জ বিলাকো আমি এনেকৈ সৰু সৰু টুকুৰা কিছুমান কৰিম আৰু কিছুমান অলপ ডাঙৰ টুকুৰা কৰিম যাতে আমি অলপ ডাঙৰ বস্তু ইউজ কৰিব পাৰো আপোনালোকক মই দেখাই আছো লোৱা দাদা তুমি কাটা লোৱা তুমি আৰু কাটি দিয়া ডাঙৰ এইটো ডাঙৰ পিস কৰিছো আৰু এটা সৰু সৰু পিস ডাঙৰ পিস কৰিছো এতিয়া আমি ফাৰ্ষ্টত যেটো আমাৰ ডাঙৰ পিছত প্লাষ্টিক বনাইছিলো তাতে আমি এই স্পঞ্জ বিলাক সোমোৱা চেষ্টা কৰিম আৰু কটনো আছে আমাৰ লগত আপোনালোকে স্পঞ্জও ল'ব পাৰে নহলে কটনো ল'ব পাৰে আমি এনেকৈ স্পঞ্জৰ টুকুৰাটো এনেকৈ ৰাউন্ড কৰি কেনে প্লাষ্টিকটোৰ মাজত এনেকৈ দি দিম এতিয়া এটো বান্ধিবৰ কাৰণে আমাৰ লাগিব এনেকুৱা ৰিল ফুটা আমাৰ ঘৰত থাকে সিলাই কৰাৰ কাপোৰ সিলাই কৰো আমি যেহেতু হয় তো আমি এই ফুটাটোৰে এই যে বলটো বনাইছো ইয়াৰ মুখটো ওপৰ ফালে এটো বান্ধি দিম ফুটাটোৰে ইয়াত বান্ধি দিয়া মই ধৰি আছো বান্ধি কেনে গাঁঠি এটা লগাই দিম আমি ফুটাটো অলপ দীঘলকে ৰাখিম কাৰণ আমাৰ গছটো গছডালটো বান্ধিব লাগিব ন হয় তো ফুটাটো দীঘলকে ৰাখিম আৰু যিখিনি এক্সট্ৰা পোৰশন ওলাইছে ওপৰত সেইখিনি অলপ কাট কৰি দিম এতিয়া আমাৰ বলটো এয়া ৰেডি হৈ গল এতিয়া কটনেদি আৰু তুমি বনোৱা এটা মই এটা বনালো তুমি এটা স্টাৰ্ট কৰা আমি এনেকৈ বনাই যাও আৰু আমি পেপাৰ বিলাকৰ ব্যাক সাইডটো ইউজ কৰিব পাৰো তেতিয়া আমাৰ ইয়েলো হ'ব সিলভাৰ কালাৰ হ'ব ব্লু কালাৰ হ'ব ৰেড হ'ব সিলভাৰ দিছো আচ্ছা ঠিক আছে তোমরা দিবা কাটি আইছে এটা ৰেডি হৈ গ'ল আৰু নেক্সট আমি আপোনালোকক এই বস্তুটো দেখাও এটো দেখিছে ধুনিয়া ষ্টাৰ হয় ফুলৰ দৰে ষ্টাৰ এটো কেনেকৈ বনাও এটোৰ কাৰণে আমি ফাৰ্ষ্টতে আপোনাৰ পেপাৰটো যেটা আমাৰ ইমান ডাঙৰ পেপাৰ বনাও আমি পেপাৰটো ফাৰ্ষ্টতে ফোল্ড কৰিব লাগিব এই পেপাৰটো ফোল্ড কৰি কেনে মই হেল্পাৰ ফোল্ড কৰাৰ পিছত আমি ইমানৰ পৰা পেপাৰটো কাটি লোৱাৰ পিছত আমাৰ এনেকুৱা এটা পেপাৰ ওলাব ন তাৰপিছত এই পেপাৰটোকো আমি ফোল্ড কৰিম এটুকু ফোল্ড কৰি কেনে তাৰ পিছত আমি ইয়াক সৰু সৰুকে কাটিম আৰু এনেকৈ সৰুকৈ কাটিলে এনেকুৱা ওলাই যাব পেপাৰটো আমি এনেকৈ দুইফালৰ পৰা কাটি লওঁ তো আমাৰ পেপাৰটো কাটি কেনে এনেকুৱা দীঘল হৈ যাব তো আমাৰ গোটেইখিনি জানাকে আমি সৰু এটা পিচ ল'ম ইয়াৰ পৰা আমি ইমানখিনি আধাখিনি পিচ লৈছো তো ইয়াক আমি এতিয়া এনেকৈ ৰেপ কৰি আহিম
ইয়া হল তো আমি গুটেখিনি পেপার এনেকে লগাই ললো লৈকেনে মাজতে আমি আমাৰ ফুটা আমাৰ যে ফুটা আছিল ফুটাৰে আমি মাজত বান্ধি দিম এতিয়া আমি ফুটাবিলাক অলপ বেছি বেছিকে ৰাখিব লাগিব কাৰণ আমাৰ গছত বান্ধিব লাগিব কাৰণে ফুটাবিলাক দীঘলকে ৰাখিব লাগিব আৰু আমি ইয়াতো এটা গাঁঠি লগাই দিম গাঁঠি লগোৱাৰ পিছত আমাৰ এইটো অলপ ষ্টাৰডৰ বনাব লাগিব তো আমি হাতেৰে বেছি দিম এতিয়া দুইচাটাৰ পৰা অলপ বেছি কেনে ইয়াক ষ্টাৰৰ দৰে মানে এটা ফুলৰ দৰে শেপ দিয়া চেষ্টা কৰিম আপোনালোকে লাগে যদি অলপ বেছি ঘনকেও কাটিব পাৰে মই অলপ ডাঙৰ ডাঙৰকে পাহিবিলাক কাটিছো তো এতিয়া এইটো আমাৰ ষ্টাৰ হৈ গ'ল আৰু এটা ধুনীয়া হৈ গ'ল এতিয়া আমাৰ কিছুমান বল তো ফ্ৰেন্ডস এনেকে আমাৰ বহুত বিলাক বল আমি বনাই ললো সৰু সৰুকে আৰু ষ্টাৰো বনাই ললো এতিয়া আমি আৰু এটা বস্তু আপোনালোকক দেখালো ফাৰ্ষ্টতে এনেকে ৰিবনটো গাঁঠি লগোৱাটো এটা দেখাই দিও আপোনালোকক ৰিবনটো ফাৰ্ষ্টতে আমি ৰিবনটো ফাৰ্ষ্টতে আমি ৰিবনৰ আঠটো এনেকে ফ্ৰন্ট সাইডটো লম দুটা আঙুলিত আমি এনেকে ৰিবনটো লৈ লম তাৰপিছত ইয়াতে এনেকে এটা গাঁঠি লগাই দিম হৈ গ'ল গাঁঠিটো অলপ মিলাই ল'ব লাগিব এইটো আমাৰ এনেকে হৈ গ'ল আৰু আমি ইয়াতে এখনখিনি কাটি দিম আৰু কাটাৰ পিছত আমাৰ এনেকুৱা হৈ যাব আমি অলপ তলৰ ফালে শেপ কৰি দিছো তো এতিয়া আমাৰ এইখিনি গোটেই বস্তু ৰেডি হৈ গ'ল ন একদম ৰেডি আমাৰ যিখিনি এক্সট্ৰা ৰৈ গ'ল বস্তু এইখিনি থাকক সাইডত ৰিবনৰ ডিজাইন হৈ গ'ল এতিয়া আমাক কি লাগিব এতিয়া লাগিব আমাৰ ক্ৰিসমাস ট্ৰি তো আমাৰ ক্ৰিসমাস ট্ৰিটো আপোনালোকক দেখাও আমি সেইটো অনলাইন অৰ্ডাৰ দি আনিছো তো ক্ৰিসমাস ট্ৰিটো আনা তো অনলাইন আমাৰ ক্ৰিসমাস ট্ৰি আহি গৈছে মই আগতে কলো আপোনালোকক আৰু প্যাকিংটো এনেকুৱা কৰিছে এনেকুৱা দীঘল পাইপৰ দৰে প্যাকিং কৰিছে মই তো চাই পেলাই পাস ভয় খাই গৈছো কি আহিছে তাৰপিছত খোলাৰ পিছতে গম পালো যে বস্তুটো কেনেকে নতে প্যাকিংটো কৰিছে তো খুলি আপোনালোকক আমি এবাৰ খুলি আপোনালোকক দেখাও আমি যা চাইছিলো কিন্তু মানে গোটেইটো দেখুৱা নাই এতিয়া খুলো চাওক ধুনীয়াকে প্যাকিং কৰিছে এইটো হ'ল ক্ৰিসমাস ট্ৰি আমাৰ ন হয় লোৱা এটা কি দিছে সেইটো চাওঁ আৰু ইয়াতে কিছুমান ষ্টেণ্ড আছে ষ্টেণ্ডটো মানে কিয় কৰাব কাৰণে ন ক্ৰিসমাস ট্ৰিটোৰ লগত দিছে তিনটা ষ্টেণ্ড এটা ষ্টেণ্ড দিছে ইয়াক থিয় কৰাই দিব কাৰণে ন হয় থিয় কৰাব কাৰণে ষ্টেণ্ড দিছে লগাই লওঁ আমি প্যাকিংটো কিন্তু ভাল কৰিছে ন এটা ধুনীয়াকৈ দিছে আৰু আমি কম দামতে পাই গৈছো এইটো অনলাইনত হয় আৰু টাইমত আহি গৈছে একদম গছটো ধুনীয়াকৈ থিয় হৈ গ'ল এতিয়া ইয়াৰে যিবিলাক ঠানিবিলাক আছে এইবিলাক আমাৰ একটা ঠিক কৰিব লাগিব তো আমাৰ ক্ৰিসমাস ট্ৰি শেপ লোৱা ষ্টাৰ্ট কৰিছে তো ফ্রেন্ডস আমার একদম গছটো রেডি আমি গোটে গছটো খুলিলো সব কেনেকুৱা লাগিছে ধুনীয়া লাগিছে না এটা একদম মানে অনলাইন আনিছো যেটা সাৰ্থক হৈছে মানে আমাৰ তো এতিয়া আমি গছটো সজাই লওঁ বলা ফাৰ্ষ্টতে লগোৱা ইয়া আমি এটা এটাকে বল আৰু ষ্টাৰ বিলাক লগাই যাওঁ ধুনীয়াকে তো फ्रेंड्स আমার ক্রিসমাস ট্রি রেডি হৈ গল আমাৰ প্ৰিপাৰেচন একদম কমপ্লিট আৰু এতিয়া আমি আপোনালোকৰ সন্মুখত আনি আছো আমি বনোৱা আমি ঘৰত বনোৱা আৰু ঘৰত সজোৱা ক্ৰিসমাস ট্ৰি এইয়া চাও কেনেকুৱা লাগিছে আপোনালোকৰ ক্ৰিসমাস কমেন্টত জনাব আমাক কেনেকুৱা লাগিছে এই DIY ভিডিঅটো তো फ्रेंड्स আপোনালোকৰ কেনেকুৱা লাগিলে আমাৰ এই প্ৰিপাৰেচনটো আমি ক্ৰিসমাস ট্ৰিটো ডেকোৰেট কৰিলো ঘৰতে আৰু আশা কৰো আপোনালোকৰ এই ভিডিঅটো ভাল লাগিছে
আৰু আপোনালোকে চেষ্টা কৰিবচোন অলপমান এনেকে ৰেডি কৰাৰ কাৰণে ক্ৰিসমাস ট্ৰিটো কেনেকুৱা লাগিছে চাওক কিমান ধুনীয়াকে লাইট চাইট সব লগালো ন হয় আৰু মানে নিজে এইবিলাক বনাই কেনে সজোৱাৰ যেটো আনন্দ আমেজ বেলেগ একদম খুব ভাল লাগে আৰু নিজে বনালে তো হাইটো সজাই কেনে খুব ভাল লাগে না ভাল লাগে হয় হয় তো फ्रेंड्स তো আজি আমাৰ ভিডিওটো আমি ইয়াতে শেষ কৰো না একদম আপোনালোকক এটা সৰু বস্তু বনাই কেনে দেখালো আৰু আপোনালোকে জনাব আপোনালোক কেনেকুৱা লাগিল তো এতিয়া আমি ওলাই যাও ক্ৰিসমাস সেলিব্ৰেট কৰিবৰ কাৰণে হয় আৰু আজিৰ এই আমাৰ DIY ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে তেনে হলে কমেন্টস কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণে নাপাহৰিব লগতে আমাৰ ফেসবুক পেজ ট্ৰাইৰো বিক্ৰম ব্লগছ ফলো কৰি থৈ দিব তো फ्रेंड्स আপোনালোক সকলোকে হ্যাপি ক্রিসমাস